এবাৰ স্বাগতম জনাইছো। আজি আমি বিশেষ একো নপঢ়ো, জাষ্ট মানে কেইটামান আমি ৰিভিজন, এটা শ্বৰ্ট কুইক ৰিভিজন আমি কৰিবলৈ ওলাইছো। দয়ানন্দ এংলো-ভেদিক Anglo-Vedic schools, ঠিক আছে। ফাৰ্ষ্ট দেৱ স্কুল ইন 1886 ইন লাহোৰ, মনত ৰাখিবা হা। দয়ানন্দ দেৱৰ ফুল ফৰ্ম হৈছে দয়ানন্দ এংলো-ভেদিক স্কুল, আৰু ফাৰ্ষ্ট সেই স্কুল এষ্টাব্লিছ ক'ত হৈছিলে? লাহোৰত হৈছিলে। কিমান চনত? 1886, ঠিক আছে। নেক্সট হৈছে ৰথ সত্যাৰ্থ প্ৰকাশ, দ্য লাইট অফ ট্ৰুথ, শংকৰ বিধি আৰু ঋগ্বেদ, বৈশ্যম এটচেট্ৰা। এইকেইটা তেওঁ কি লিখিছিলে? সত্যাৰ্থ প্ৰকাশ, দ্য লাইট অফ ট্ৰুথ, আৰু কি শংকৰ বিধি আৰু ঋগ্বেদ বৈশল্যম লিখিছিলে হা। তাৰপিছত নেক্সট হৈছে মনথিষ্টৰ বিষয়ে চাওঁ। এডভোকেটছ worship of single but formless God, that is no ideal worship because it destroy the true Vedic religion. তাৰমানে তেওঁ বিশ্বাস কৰিছিলে যে ভগৱান এজনে আৰু বিভিন্ন ধৰণৰ আইডলক মানে আমি পূজা কৰাতকে এজনকে কৰাটো উচিত, কিয়নো ইট কি কৈছিলে? ইট ডিষ্টৰ্ট দ্য ট্ৰু ভেদিক ৰিলিজনক মানে তেওঁলোকে হেৰি হৈছে বুলি কৈছে, তাৰমানে পালন নাই কৰা বুলি কৈছে দেই। ফাউণ্ডাৰ অফ প্ৰকাশিনী সভা in 1882 to 1883 to publish and preach his work. তেওঁ কি ফাউণ্ডাৰ কৰিছিলে? প্ৰকাশিনী সভাও তেওঁৱে ফাউণ্ডাৰ কৰিছিলে হা। নেক্সট হৈছে বিলিভ ইন চক্ৰাধিপত্য, কনচেপ্ট অফ ওৱান গভৰ্ণমেণ্ট থ্ৰু আউট দ্য ৱৰ্ল্ড। ইমানখিনি মনত ৰাখিলে হ'ল দয়ানন্দ সৰস্বতীৰ বিষয়ে। আৰ্য সমাজৰ ফাউণ্ডাৰ হয় 1875 চনত। কি আছিলে? বেক টু ভেদাত তেওঁ মানে কি কৰিছিলে? তেওঁৱে কৈছিলে। আৰু ভেদ এষ্টাব্লিছ কৰিছিলে দয়ানন্দ, তেওঁৰ নামৰ লগত হা, দয়ানন্দ এংলো-ভেদিক স্কুলছ। ফাৰ্ষ্ট ক'ত কৰিছিলে? 1886ত লাহোৰত হা। তাৰপিছত তেওঁ কি লিখিছিলে? সত্যাৰ্থ প্ৰকাশ, দ্য লাইট অফ ট্ৰুথ, শংকৰ বিধি আৰু ঋগ্বেদ বৈশলম লিখিছিলে। আৰু তেওঁ কি কৈছিলে? তেওঁ কৈছিলে কি বুলি কৈছিলে? যে ভগৱান আমি এজনকে কৰিব লাগে, ন' আইডিয়েল ৱৰ্শ্বিপ, কোনো মানে আইডল মানে আমি মূৰ্তি পূজা কৰিব নালাগে বুলি কৈছিলে হা। তাৰমানে বেদাত মানে এনেকে মেনচন আছে যে কোনো আমি মূৰ্তি পূজা কৰাটো উচিত নহয়, ঠিক আছে। ফাউণ্ডাৰ অফ প্ৰকাশিনী সভাও ফাউণ্ড কৰিছিলে কিমান চনত? 1883, ঠিক আছে। আৰু তেওঁ কি বিলিভ কৰিছিলে? বিলিভ ইন দা চক্ৰাধিপত্য, ঠিক আছে, কনচেপ্ট অফ ওৱান গভৰ্ণমেণ্ট থ্ৰু আউট দ্য ৱৰ্ল্ড। তাৰমানে গোটেই পৃথিৱীত মানে এটা গভৰ্ণমেণ্ট থকাটোৱে মানে তেওঁ বিশ্বাস কৰিছিলে। কি কৈছিলে? চক্ৰাধিপত্য, ঠিক আছে। নেক্সট আমি আকৌ ডিছকাশ্যন কৰিম ইণ্ডিয়ান স্কুল অফ ফিলচফি আৰু ফাউণ্ডাৰ, ইণ্ডিয়ান স্কুল অফ ফিলচফি এণ্ড ফাউণ্ডাৰ। এইটো চাওঁচোন। তাৰপিছত অৰ্থডক্স স্কুল অফ ফিলচফি আৰু নেক্সট ফাউণ্ডাৰ এণ্ড দ্য চিফ প্ৰমিনেণ্ট কোন আছিলে। এনেকে আমি মনত ৰাখিলে মানে কি হয়, আমাৰ এইখিনি লিখি ল'ব পাৰিব। লিখি ল'লে আমাৰ নেক্সট আমাৰ মানে কি মনত ৰাখিবলৈ সহজ হয় আৰু হা। বৈশেষিকা ফিলচফি কোন আছিলে? শেখ কানাডা, মনত ৰাখিলে হ'ল। আৰু ন্যায় ফিলচফি শেখ গৌতমা, ঠিক আছে। সংখ্যা ফিলচফি হৈছে চিষ্টেমাইজ বাই কপিল ইন সংখ্যা সূত্ৰ, ঠিক আছে। সংখ্যা ফিলচফি কপিলে কৰিছিলে চিষ্টেমাইজ, আৰু ক'ত কৰিছিলে? সংখ্যা সূত্ৰ নামৰ কিতাপ তেওঁ লিখা এখন ভাল মানে কি কিতাপ আৰু, ঠিক আছে। য়োগা ফিলচফি পতঞ্জলি, ঠিক আছে। মীমাংসা और পুৰুষা মীমাংসা ফিলচফি হৈছে জেমিনি, ঠিক আছে। উত্তৰ মীমাংসা বা বেদান্ত ফিলচফি হৈছিলে শংকৰা, ঠিক আছে। আনঅৰ্থডক্স স্কুল অফ ফিলচফি, অৰ্থডক্স আৰু আনঅৰ্থডক্স বুজি পাইছে নহয় চাগে। তাৰমানে এওঁলোক হৈছে আস্তিক, আৰু এই হৈছে জৈন, বুদ্ধিষ্ট আৰু চাৰ্বাকা হৈছে কি? নাস্তিক ফিলচফি হা। চাৰ্বাকা হৈছে চাৰ্বাকাই হয়। বুদ্ধিজিমত কোন আছিলে? গৌতম বুদ্ধ, ঠিক আছে। জৈনিজিমত আছিলে কি? বৰ্তমান মহাবীৰ, ঠিক আছে। নেক্সট আৰু এটা স্কুল অফ ফিলচফি এণ্ড দ্য ভেলিড চ'ৰ্চ অফ নলেজ, ক'ৰ পৰা পাইছিলে মানে হা। তাৰপিছত এতিয়া স্কুল অফ অদ্বৈতা বেদান্ত, তাৰপিছত কি আছিলে? অদ্বৈতা বেদান্ত, প্ৰভাকাৰা ফিলচফি, ঠিক আছে। পাৰচেপশ্যন, ইনফাৰেন্স, ভাৰ্বেল টেষ্টিমনি, কম্পেৰিজনছ, পষ্টুলেশ্যনছ এণ্ড নন এপ্ৰিহেনশ্যন, এইকেইটা মনত ৰাখিলে হ'ল। ভেলিড চ'ৰ্চ অফ নলেজ মানে নলেজ কিদৰে মানে পায়।
ন্যায় হৈছে পাৰচেপশ্যন, ইনফাৰেঞ্চ, ভাৰ্বেল টেষ্টিমনি আৰু কি কম্পেৰিজন বা উপমান। মনত ৰাখিলে হ'ল। ইয়াত গোটেইকেইটা একেই, দুটা এটা হেৰি হৈছে চাই ললেই হ'ল। তাৰপিছত য়োগা, সংখ্যা আৰু জৈনিজিমত আছে পাৰচেপশ্যন, ইনফাৰেঞ্চ আৰু ভাৰ্বেল টেষ্টিমনি। ঠিক আছে, ভাৰ্বেল টেষ্টিমনি লাগে পাৰচেপশ্যন, সংখ্যা আৰু জৈনিজিম। বৈশেষিকা আৰু বুদ্ধিজিমত আছিলে পাৰচেপশ্যন আৰু ইনফাৰেঞ্চ। ঠিক আছে, আৰু চাৰ্ভাকাত হৈছে কি পাৰচেপশ্যন অনলি। দেই, মনত ৰাখিলে হ'ল এইকেইটা। আমি নলেজ কেনেদৰে মানে গ্ৰহণ কৰে, এইকেইটা পাৰচেপশ্যন, ইনফাৰেঞ্চ সকলোতে দেখা গৈছে ন, বিশেষকৈ পাৰচেপশ্যন ৱৰ্ডটো চবতে আছে আৰু ইনফাৰেঞ্চটো চবতে আছে একচেপ্ট চাৰ্ভাকা। চাৰ্ভাকাত এটাই হৈছে কি অনলি পাৰচেপশ্যন। আৰু বৈশেষিকা আৰু বুদ্ধিজিমত পাৰচেপশ্যন আৰু ইনফাৰেঞ্চ দুটা ইয়াত মেনশ্যন কৰা আছে। য়োগা, সংখ্যা আৰু জৈনিজিমত আছে পাৰচেপশ্যন, ইনফাৰেঞ্চ আৰু কি ভাৰ্বেল টেষ্টিমনি। ন্যায়ত আছে পাৰফেকশ্যন, ইনফাৰেঞ্চ, ভাৰ্বেল টেষ্টিমনি আৰু কি কম্পেৰিজন বা উপমান। ইয়াত এইটো এড হৈছে, হয়নে? আৰু ইয়াত কি আছে পাৰচেপশ্যন, ইনফাৰেঞ্চ, ভাৰ্বেল টেষ্টিমনি, কম্পেৰিজন, মানে এইটো আছে পষ্টুলেশ্যন আৰু নন এপ্ৰিহেনশ্যন। ইয়াত দুটা এড হৈছে পষ্টুলেশ্যন আৰু নন এপ্ৰিহেনশ্যন। এইকেইটা মনত ৰাখিলে হ'ল। নেক্সট আমি আৰু বেলেগ টপিক লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।